কোলা পতাকাৰ সন্মুখীন হ'ল গৌৰৱ গগৈ। এই প্ৰতিবাদ নলবাৰী সমষ্টিত পাকিস্তান প্ৰেমিক নলবাৰীত সোমাব নিদিয়ে। নলবাৰী ধমধমাৰ পৰা গৈ থাকোঁতে বালিতাৰাত ভীষণ প্ৰতিবাদৰ সন্মুখীন হয় কংগ্ৰেছী সাংসদগৰাকী। পাকিস্তানৰ যোগসূত্ৰক লৈ প্ৰথমবাৰলৈ প্ৰতিবাদ গৌৰৱ গগৈৰ বিৰুদ্ধে। পাকিস্তান মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি। পাকিস্তানী এজেণ্ট মুৰ্দাবাদ ধ্বনি দি দাহ কৰা হয় সাংসদগৰাকী জুমুঠি। গৌৰৱ গগৈ আমি শুনি পাই আছোঁ যে গৌৰৱ গগৈ পাকিস্তানত গৈছে। এই ব্যক্তিজন ইয়াত সোমোৱাৰ কাৰণে আমি তেখেতক কলা পতাকা দাঙি গৌৰৱ গগৈ মুৰ্দাবাদ, পাকিস্তান মুৰ্দাবাদ দিছোঁ। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈক। 2 সন্তান ভাৰতীয় নাগৰিক বুলি প্ৰমাণ দিয়ক, মই মুখ্যমন্ত্ৰী পদৰ পৰাই পদত্যাগ কৰিম। যদি তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক বুলি তেওঁ ক'ব পাৰে, মই মুখ্যমন্ত্ৰী আসনে এৰি দিম। তেওঁৰ ল'ৰা ছোৱালী 2টাই নাবালক, 2টাকে ভাৰতীয় নাগৰিক কৰি থোৱা নাই। মই ডাইৰেক্টলি কৈছোঁ, তেওঁ যদি অসত্য হয়, মই যদি তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক বুলি তেওঁ ক'ব পাৰে, মই মুখ্যমন্ত্ৰী আসনে এৰি দিম। তেওঁ 2টা ল'ৰা ছোৱালী বিদেশী ৰাষ্ট্ৰৰ নাগৰিক, ঘৈণীয়েকো বিদেশী ৰাষ্ট্ৰৰ নাগৰিক। গতিকে তেওঁ নিজেও কোনদিনা বিদেশত গুচি যাব তাৰো হিচাপ নাই। মুখ্যমন্ত্ৰী আৰু প্ৰশ্ন, 15 দিন কি কৰি আছিল পাকিস্তানৰ গৌৰৱ গগৈয়ে? পাকিস্তানত ভাৰত প্ৰেম নচলে, দেশ প্ৰেমৰ কোনো কথা নাই পাকিস্তানত। 2 সন্তানো ভাৰতীয় নহয়। আমি চাই আছোঁ 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছোঁ যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানত দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়। মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালী কেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয়। দেউতাক মাকে কৰি থৈ দিছে কাম। 100% মোৰ হাতত এভিডেন্স আছে। মুখ্যমন্ত্ৰীয়ে গুৰুতৰ অভিযোগৰ পিছত আজি পুনৰবাৰ উত্তৰ নিদিয়াকৈ থাকিলে গৌৰৱ গগৈয়ে। পাকিস্তান গৈছিল নে নাই? 2 সন্তান ভাৰতীয় হয় নে নহয়? পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাটো সঁচা নে মিছা? শুনক সাংবাদিকৰ প্ৰশ্ন। আপোনাৰ সন্তানে এতিয়ালৈকে মানে নাগৰিকত্ব তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক। আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক। তো আমি সেইটোৱে বিচাৰোঁ। আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে। গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকক লৈ প্ৰথমবাৰলৈ অসমৰ প্ৰতিবাদ হৈছে। জুমুঠি জ্বলিছে, ক'লা পতাকা উৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াৰ 2 সন্তান ব্ৰিটিছ নাগৰিক, আৰু মই জানামতে ছোৱালীগৰাকী ইংলেণ্ডত জন্ম হৈছিল, মানে এগৰাকী ল'ৰা নে ছোৱালী এগৰাকী ইংলেণ্ডত। গতিকে ঠিক আছে, জন্মসূত্ৰে তেওঁ বাৰু ব্ৰিটিছ নাগৰিক, কিন্তু এগৰাকী সন্তান ভাৰতবৰ্ষত জন্ম হৈছিল। আৰু মই শুনিছোঁহে তেওঁ বোলে সেই ভাৰতীয় পাছপৰ্ট বা ভাৰতীয় চিটিজেনশ্বিপ ত্যাগ কৰি ব্ৰিটিছ চিটিজেনশ্বিপ লৈছে। গতিকে ভাৰতৰ মূল বিৰোধী দলৰ উপদলপতিৰ ল'ৰা ছোৱালীয়ে যদি বাল্য অৱস্থাত ভাৰতবৰ্ষৰ নাগৰিকত্ব বাদ দিয়ে, সেইটো ভাৰতৰ কাৰণে অত্যন্ত দুখজনক কথা বুলি মই অনুভৱ কৰোঁ। তেনেকুৱা ব্যক্তিৰ দেশপ্ৰেমৰ কি মূল্য আছে তাক মই প্ৰশ্ন কৰোঁ। ব্যুৰ' ৰিপৰ্ট, NB নিউজ। পাকিস্তান